নমস্কাৰ, মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ অকণমানি সৰু শাকনি বাৰীখন আপোনালোককো দেখাই দিছোঁ। এফালে মই ধনিয়া ছিঙি ল'লোঁ আৰু এফালে লাই শাক ছিঙিম। এই শাকনি বাৰীখন মই নিজে কৰা হয়। এফালে ফ্ৰেঞ্চবিনো আছে আৰু এফালে আলু দিছোঁ। মই কেতিয়াবা আকৌ আপোনালোকক দেখাম বাৰু। আৰু এইফালে জীয়াই থোৱা এটা মাগুৰ মাছ, এজনী শিঙি মাছ আৰু এটা গৰৈ মাছ আছে। এইকেইটা ভাবিছোঁ আজি মই ভেদাইলতাৰ লগত বনাম বুলি। মইনো আজি ভেদাইলতাৰ লগত এই মাছকেইটা কেনেকৈ বনাম, কি কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চাই ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেলটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকিব। আৰু এই ভেদাইলতা গছজোপাও মই নিজে ৰোৱা। লকডাউন যেতিয়া আছিলে তেতিয়াই মই ৰুইছিলোঁ। একেবাৰে চাওকচোন, আমলখিজোপা ওপৰলৈকে বগাই গ'ল। এতিয়া ছিগিবলৈ অসুবিধাই হয়, ওপৰখিনি ভালকৈ ঢুকি নাপাওঁ। আৰু এইফালে এতিয়া মচুন্দৰী বুটলিছোঁ। আৰু এতিয়া মইনো বাৰীৰ পৰা কি বুটলি আনিলোঁ আপোনালোককো দেখাওঁ এবাৰ। এইফালে ধনিয়া আনিলোঁ, এইফালে ভেদাইলতা, এফালে মান গোন্ধোৱা আৰু নৰসিংহ পাত। এই গোটেইখিনি আমাৰ নিজৰ ঘৰৰ বাৰীয়ে হয়। এইখিনি এতিয়া ধুই পখালি চাফা কৰি মই মিক্সিত পিচি ল'ম। আৰু এইফালে এতিয়া আমাৰ বাইদেৱে এওঁৰ হাতত কিনো দি পঠিয়াইছে চাওঁচোন এবাৰ। এইখিনি জলফাই আৰু ইয়াত কি আছে এতিয়া। ৱাও, ইমান ডাঙৰ ডাঙৰ টেঙা। চাওকচোন, ইমান মৰম লাগিছে দেখিবলৈ। এইকেইটা জৰা টেঙা নেকি, জৰা টেঙাই হ'ব লাগিব এইকেইটা। ইমান ডাঙৰ ডাঙৰ হ'ল। আৰু এইফালে এইখিনি জলফাই দি পঠিয়াইছে। জলফাইখিনি বাইদেউহঁতৰ ঘৰৰে হয়। এইখিনি আচাৰ বনাব লাগিব। জলফাই ইমান ধুনীয়া, চাওকচোন জলফাইখিনি ইমানখিনি দি পঠিয়াইছে। এইখিনি মই আচাৰ বনাম। আচাৰ বনালে আপোনালোকক দেখাম বাৰু দেই। আৰু এতিয়া এইখিনি মই গত লগাই ভালকৈ থৈ লওঁ। আৰু এইফালে মই এতিয়া মাছকেইটা হাফ ফ্ৰাই হোৱাকৈ ভাজি ল'ম। আৰু এইফালে এতিয়া কি লৈছোঁ চাওকচোন, মই এটা পিঁয়াজ কাটি লৈছোঁ, নহৰু আদা অকণমান থেতেলিয়াই লৈছোঁ, জলফাই লৈছোঁ দুটা, বিলাহী আৰু ধনিয়া পাত লৈছোঁ। এতিয়া মই এই মাছ ভজা তেলখিনিতে পাঁচফোৰণ কেইটামান দি দিছোঁ। তাৰপিছতে ইয়াতে মই পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান সামৰি যোৱাত নহৰু আদা দি দিম। তাৰপাছতে কাটি ৰখা বিলাহীটো দিছোঁ। আৰু বিলাহীখিনি সোনকালে গলি যাবৰ কাৰণে মই অকণমান নিমখ দি দিম ইয়াতে। আৰু বিলাহীখিনি গলি যোৱাত মই ইয়াত চকল চকলকৈ আলু কাটি থৈছিলোঁ আৰু দালি অলপ, মচুৰ দালি অকণমান তিয়াই ধুই ৰাখিছিলোঁ। এইখিনি ইয়াত দি দিম আৰু দি এতিয়া লৰাই ভাজি ল'ম অকণমান সময়। এই ৰেচিপিটো মই আজি প্ৰথম বনাইছোঁ। সঁচাকৈ খাবলৈ খুব ভাল হৈছিলে। আপোনালোকেও যদি এনেকৈ নাই খোৱা, মচুৰ দালিৰ লগত নৰসিংহ, ভেদাইলতা দি মাছ দি খোৱা নাই যদি আপোনালোকে এদিন বনাই খাবচোন। খাই খুব ভাল লাগিছিলে, সঁচাকৈ খাই খুব ভাল পাব। আৰু এইফালে নিমখ হালধি দি দিলোঁ মই জোখৰ মতে, আৰু এইফালে ভেদাইলতাখিনি দিলোঁ। আগতে এনেকৈ মাছৰ আঞ্জা মই ভেদাইলতা, নৰসিংহ দি খাইছোঁ, কিন্তু এনেকৈ মচুৰ দালিৰ লগত খোৱা নাছিলোঁ। আৰু এইফালে জলফাইও দি দিছোঁ দুটা, আৰু এতিয়া উতলি থকা গৰম পানী দি দিছোঁ। এতিয়া এইখিনি উতল আহিলেই অকণমান সময় পিছতে এতিয়া মই এইখিনি ভাজি থোৱা মাছকেইটা দি দিলোঁ। আৰু এতিয়া এইখিনি আৰু অকণমান সময় উতলিবলৈ দিম। আৰু এই নহৰু আদা দি দিলোঁ অকণমান। এতিয়া শাক একদম পূৰা উতলি আছে। ৰংটো ইমান ধুনীয়া হৈছে চাওকচোন। ৰংটো দেখিয়ে গম পাইছেই চাগে আপোনালোকে খাবলৈ কেনেকুৱা হ'ব। আৰু এইফালে এতিয়া মই জালুকৰ গুড়ি অকণমান দি দিম আৰু ধনিয়া পাত দি দিম। সঁচাকৈ এনেকৈ বনাই প্ৰথমবাৰ খালোঁ, ইমান ভাল লাগিলে খাই। আৰু আপোনালোকে যদি এনেকৈ বনাই নাই খোৱা, খাই চাব দেই, খুব ভাল লাগিব খাই। এইফালে চাওক, এইখিনি মাছৰ আঞ্জা, এইফালে ঘৰৰ বাৰীয়ে লাই শাকৰ চব্জি, কোমলীয়া কোমলীয়া, এইফালে উৰহি ভাজি, এইফালে কৰ্দৈ আচাৰ, ভাত। আৰু কি লাগিছে আৰু, এনেকৈ এতিয়া খাই লওঁ আৰু।